তাৰ মই এনেকুৱা বহুত ক্লাইণ্ট পাইছো যোনটো আপুনি এতিয়া ক'লে যে লেফ্ট চাইডৰ ৰাইট চাইডৰ এইটো ফালে থকা বহুতকে কালা সৰ্প দোষ থকা বুলি কয়, মানে কয় যে মোক বেলেগে অমুক কৰিব দিছে, পূজা কৰিব উম, দিছে। এইটো কনচেপ্ট বহুত কিন্তু এষ্ট্ৰলজাৰে মানে ডাঙৰ ডাঙৰ এষ্ট্ৰলজাৰে এইটো কিন্তু ভুল কৰি আছে, আৰু ভুল মানুহ কৰিব। বিলাকে মানে ভয় খাই যায় কি উপায় কৰিম নকৰিম। তথাপিও মই মানে লগ্নত যেতিয়া থাকে ৰাহু কেতু তেতিয়াও আমি শিৱ পূজা কৰিব পাৰো ন, আৰু শিৱ পূজাতো একো উম, নেগেটিভ এফেক্ট নাথাকে। তেতিয়া তাৰমানে নহয়। মই কৰিব কওঁ। ইভেন মোৰ নিজৰ কুস্তি দেখাওতেও মানে মোক কৈছিলে কালসৰ্প পূজা দিব লাগিব বুলি, ভয়ে খাই গৈছিলো মানে একদম। এতিয়া নিজে শিকি পিনেহে গম পাইছো, সেইকাৰণে এইটো লাইনত সোমাইছো। মইতো এনেকুৱা পাইছো যে আই থিংক ছেকেণ্ড হাউচত ৰাহু আছিলে, থাৰ্ড হাউচত শনি আছে, বাকী প্লেনেটবোৰ চব ৰাইট চাইডত আছে। শনি বাহিৰত আছে। তেখেতে কাৰোবাক দেখুৱাইছিলে, মানে অসমৰে হয়। তেখেতক কালসৰ্প দোষ থাকা বুলি কৈ দিছে। আকৌ মোক দেখুৱালে, মই বোলো আপোনাৰতো নাই চাগে, মোৰটোতো থাকা বুলি কৈছে মোক। তেনেকে কয়, নাজানে। আৰু মাংগলিক দোষৰো এইটো বহুত পাইছো তাৰমানে, যোনটো আপুনি উম, কৈছে যে এনেকুৱা মাংগলিক দোষটো ভংগ হোৱাৰো থাকে ন, ডিগ্ৰী ইমান কম উম, থাকে। তথাপিও উম, তেওঁলোকক ইমান দামী দামী পাথৰ পিন্ধাই, ৰেড কৰেল বিলাক পিন্ধিব দিয়ে। পিন্ধি উম, পিনে যদি তুমি ফল পাইছা তেনেহলে কিয় আহিছা? উম, তেনেকে ক'ব লগা হয় ন। যদি কাম কৰিলে হয়, তোমাৰ মেৰেজ লাইফত প্ৰব্লেম আছে, যদি মাংগলিকৰ এইটো কাম কৰিলে হয়তো বেলেগৰ পিছত যাব লগা নহলে হয় ন। উম, দৰকাৰে নাই, বহুতৰ মানে এগ্ৰেচন বাঢ়াহে দেখা পাইছো। নাই আৰু বাঢ়ি যোনটো যাব। চেম মানে প্লেনেটত বহিলে, মানে মংগলৰ ঘৰত বহিলেতো নিগেটিভ ইফেক্ট নিদিয়ে, তেতিয়া আহ, দৰকাৰে নাই ন। এনে নৰ্মেল উম, খিনি কৰিলেই হৈ যায়, পূজা পাতল বা বীজ মন্ত্ৰ। তেওঁলোকে ষ্টন লোৱা দৰকাৰ নাই, কিন্তু আমাৰ তাৰ এষ্ট্ৰলজাৰ বিলাকে তাৰমানে এনেকে মানুহক ভয় খুৱাই পিনে বহুত লুটি আছে। সেইটো এতিয়া আমাৰ ইয়াতে নতুনকে শিকা এষ্ট্ৰলজাৰ বিলাকৰতো বহুত কনফিউজন আহিব, এনেকুৱা কুৱেশন বহুত পায়। মোৰ এনেকুৱা কালসৰ্প দোষ আছে, মানে বুজাই দিব লাগিব তেতিয়া তেওঁলোকক। বোলে আপুনি নহয় বুলি কিয় ক'লে? আমাৰ নিজৰ কনচেপ্টটো ক্লিয়াৰ থাকিলেহে আমি পাৰিম ন বেলেগক ক'ব। আহ,